আমি হেতু কৰিলোঁ আৰু শিক্ষা হেতুত ছাত্ৰ শিক্ষকৰ উপস্থিতি লৈছোঁ। এইবাৰ ৰেচনেলাইজেশ্যনৰ কাৰণেও আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমি ইউজ কৰাৰ কাৰণে আমাৰ ছফ্টৱেৰ সম্পূৰ্ণ হৈ গ'ল। এতিয়া ছফ্টৱেৰ কম্পিউটাৰে গোটেই মোৰ জিলা এখনৰ বিদ্যালয়সমূহৰ পৰিসংখ্যা লৈ কোন শিক্ষকক ক'ত দিব পৰা যায় ইয়াৰ অংকটো ছফ্টৱেৰে কৰি দিব, যিটোক আমি খালি ফাইন টিউনিংহে কৰিম। আমি বিভাগে সেইটোৰ ফাইন টিউনিং কৰিম, অৰ্থাৎ যাতে কোনো বিদ্যালয় ৰেচনেলাইজেশ্যনৰ পৰা বাদ পৰি নাযায় আৰু অনাহকত কোনো শিক্ষকক বদলীকৰণৰ দ্বাৰা যাতে তেওঁক হেৰিও কৰা নাযায়। এইখিনিৰ কাৰণে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ আমি শিক্ষা হেতুত তাত আমি পুনৰ নিয়োগ কৰি ৰেচনেলাইজেশ্যনৰ ব্যৱস্থাও কৰিছোঁ। আৰু যিহেতু গোটেই কথাখিনি মানৱীয় আৰু মানুহৰ লগত জড়িত, যে এইটো ইনফ্ৰাষ্ট্ৰাকচাৰ গঠন কৰাৰ নিচিনা নহয়, ইটা চিমেণ্ট বালিৰ অংক নহয়, হিউমেন বিঙক বিভিন্ন জেগাত প্লেচমেণ্ট কৰিব লাগে। ইয়াত বহুত ধৰণৰ সুবিধা আছে। গৰ্ভৱতী মহিলা এগৰাকীক হঠাৎ বদলি কৰি দিব নোৱাৰি, মহিলা এগৰাকীক দুখন নদী পাৰ কৰি পেলাই চৰ অঞ্চল এটাত চাকৰি দিব নোৱাৰি, দিব্যাংগ ব্যক্তি এজনক য'ত ত'ত পোষ্টিং দিব নোৱাৰি। এই মানৱীয় কথাবিলাকো জড়িত হৈ থকাৰ কাৰণে আমি অকণমান লাহে ধীৰে কামখিনি কৰিব লগা হৈছে আৰু লাহে ধীৰে কৰি আমি বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ অনুপাতে শিক্ষক দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু এই গোটেই ব্যৱস্থাখিনি আমাৰ যিখিনি আইন এতিয়া আছে, ৰাইট টু এডুকেশ্যন এক্ট, পেৰেণ্ট এক্ট, আৰু তাৰ লগত আমি অসম চৰকাৰৰ যিকেইখন প্ৰভিন্সিয়েলাইজেশ্যন এক্ট আছে আৰু তাৰ প্ৰভিন্সিয়েলাইজেশ্যন ৰুল আছে, সেইখিনিয়ে আমাৰ যথেষ্ট কামখিনি আমি আগুৱাই নি আছোঁ। ইয়াৰ কাৰণে আৰু এখন বিলৰ প্ৰয়োজন নাই বুলি মই উপলব্ধি কৰি তেখেতক মই জনাওঁ যে যিহেতু আমাৰ প্ৰতিষ্ঠিত আইনৰ অধীনত কামখিনি হৈয়ে আছে, গতিকে এই বিলখন যাতে প্ৰত্যাহাৰ কৰে। ধন্যবাদ। থেংক ইউ।